দক্ষিণ কামৰূপৰ ভগৱতী পৰাস্থিত লক্ষ্মী চেলুনত বিচিত্ৰ কুমাৰ ন্যাসৰ উদ্যোগত পদ্ম দৈৱকী পুথিভঁৰাল উন্মোচন। বুধবাৰে দক্ষিণ কামৰূপৰ ভগৱতী পৰাস্থিত লক্ষ্মী চেলুনত কৃতি শিক্ষক বিচিত্ৰ কুমাৰৰ উদ্যোগত জন্ম লাভ কৰা বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ উদ্যোগত পদ্ম দৈৱকী পুথিভঁৰাল উন্মোচন কৰা হয়। চেলুনত দাড়ি চুলি কাটিবলৈ গৈ লোকসকলক বহু সময় ৰৈ থাকিবলগীয়া হয়। ইয়াৰে চিন্তা চৰ্চা কৰি লোকসকল বিৰক্তিকৰ নহবৰ বাবে কৃতি শিক্ষক বিচিত্ৰ কুমাৰৰ পিতৃ মাতৃৰ স্মৃতিত গঠিত হোৱা বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ উদ্যোগত ভগৱতী পৰাস্থিত লক্ষ্মী চেলুনত পদ্ম দৈৱকী পুথিভঁৰালটি উন্মোচন কৰা হয়। পুথিভঁৰালটি উন্মোচন কৰে অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক ইতিহাসবিদ গজেন্দ্ৰ অধিকাৰীদেৱে। ইয়াৰ লগতে ন্যাসৰ জন্মদাতা বিচিত্ৰ কুমাৰ দেৱে জনায় যে পদ্ম দৈৱকী ন্যাসৰ উদ্দেশ্য হৈছে নৱ প্ৰজন্মৰ মাজত সাহিত্য আৰু সংগীতৰ প্ৰতি আগ্ৰহ জনোৱা। 2024 চনৰ 10 ডিচেম্বৰত আৰু আমাৰ এই ন্যাসৰ মূল উদ্দেশ্য হ'ব সাংস্কৃতিক আৰু সাহিত্যৰ আমি জয়যাত্ৰা অব্যাহত ৰাখিব খুজিছোঁ আৰু সেইকাৰণে আমি এটা মানে থিম হিচাপে লৈছোঁ সাহিত্য আৰু সংগীতৰ এক মনজ্ঞ ধাৰা বিচিত্ৰ কুমাৰ ন্যাস। গতিকে এই লৈ আমি আমাৰ মাজত উপস্থিত আছে মদন কলিতা। তেওঁ মোক যথেষ্টখিনি উৎসাহ দিছে আৰু তেওঁ আমাৰ এজন অসমীয়া ব্যৱসায়ী চেলুনৰ জয়যাত্ৰা আজি 20 বছৰমান কৰি আছে। মই তেখেতৰ লগত আলোচনা কৰোঁতে তেখেতে একেষাৰে কৈছিল, ছাৰ মই এই কামত আছোঁ, মই শিক্ষিত যুৱক, গতিকে মই এই যাত্ৰাত অংশীদাৰ হ'ম। গতিকে তেওঁ মোক এই সুবিধা দিয়াৰ কাৰণে আজি আপোনালোকৰ ওচৰত মই মানে চিৰকৃতজ্ঞ মদন কলিতাৰ কাৰণে। তেওঁ আমাক এইখিনি সুবিধা দিছে। তো আমাৰ কনচেপ্টটো হ'ল যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাকে অকল মোবাইলতে ব্যস্ত থাকে, মোবাইলত ব্যস্ত নাথাকি যদি আমি ভাবিছোঁ যদি ইয়াত আহি মাজতে আমি পেপাৰো চাব পাৰিব আৰু অলপ ৰখা সময়খিনি কিতাপো পঢ়িব পাৰিব। গতিকে আমি সেইখিনি উদ্দেশ্য ৰাখি মানে এই ন্যাসটো গঠন কৰিছোঁ। উক্ত পুথিভঁৰাল উন্মোচনী অনুষ্ঠানটিত উপস্থিত থাকে ক্ৰমে ইতিহাসবিদ গজেন্দ্ৰ অধিকাৰী ন্যাসৰ সভাপতি তথা বাতৰি কাকতৰ সাংবাদিক বিমল শৰ্মা, বিশিষ্ট সমাজকৰ্মী পংকজ লোচন গোস্বামী, যোগেশ কুমাৰ নাথ, অমিয় কুমাৰ কলিতা, ছবিন কলিতা, ধৰ্মেন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ কলিতা, দ্বিজেন্দ্ৰ চন্দ্ৰ দাস, বিশিষ্ট জ্যোতিষী অপূৰ্ব দেৱশৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই যান্ত্ৰিকতাৰ সময়কণত বিশৃংখলতা আৰু নিৰাশাৰ মাজত আমাৰ সমাজত এটা চামে সদায় আশাৰ বাতৰি দেখে। এই সময়কণত শিক্ষক বিচিত্ৰ কুমাৰ আৰু এজন শিক্ষিত ব্যক্তি বিমল শৰ্মা তেখেতসকলে আজি এক নতুন চিন্তাৰ ধাৰণা এটা আমাৰ অঞ্চলত সোমাই দিলে। এই ধাৰণাটো বাহিৰত আমি শুনিছোঁ, বহু বাহিৰৰ চহৰত এই ধাৰণাটো আছে, কিন্তু আমাৰ এই সমাজখনত এই ধাৰণাটো নাছিলে। এজন শিক্ষিত ব্যক্তি অন্য চাকৰিৰ পিছত নদৌৰি নিজে চেলুন খুলিছে, অসমীয়া ল'ৰা, আৰু সেই চেলুনখন তেওঁ নিজে এজন গ্ৰেজুৱেট, আৰু সেই চেলুনখনত আহি মানুহখিনিৰ যিখিনি সময় অপচয় হয় সেই সময়খিনি ব্যৱহাৰ কৰিবৰ কাৰণে এটা লাইব্ৰেৰীৰ চিন্তা কৰিছে। বিচিত্ৰ কুমাৰৰ চিন্তা, বিমল শৰ্মাৰ চিন্তা, আৰু এই লক্ষ্মী চেলুন বুলি মদন দাসৰ যিটো অনুষ্ঠান তাত এই চিন্তাধাৰাই আমাৰ অঞ্চলটোক এক নতুন ধাৰণাৰ সৃষ্টি কৰিছে। আশা কৰোঁ এই চিন্তাটো বিয়পি পৰিব আৰু অধ্যয়নৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰা নতুন প্ৰজন্মই ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব আৰু সমাজখন শৃংখলিত হোৱাত, সমাজখনত জ্ঞানৰ পোহৰ আগবাঢ়ি যোৱাত তেওঁলোকৰ এই চিন্তাই প্ৰেৰণা দিব আৰু তেওঁলোকৰ এই চিন্তাধাৰাক বহু বছৰলৈ দক্ষিণ কামৰূপ অঞ্চলৰ ৰাইজে মনত ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নলোপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com